মহিলাগৰাকী মোৰ বোৱাৰী হয়। কেনেকৈ কি হ'ল ঘটনাটো? ঘটনাটো কেনেকৈ কি হ'ল মই সঠিক ইমানটা নাজানো বাৰু। মই আছোঁ পথাৰত। তাৰপৰা পথাৰৰ পৰা কঠীয়া কৰিব লৈছোঁ, তেতিয়া মানুহবোৰে চিঞৰ কৈছে বোলে এই দেৱ ঘৈণীয়েক বোলে পানীত পৰিল, দেৱ ঘৈণীয়েক পানীত পৰিল বুলি কৈছে। কোৱা শুনি পেলাই মই পথাৰৰ পৰা কঠীয়া পেলাই দৌৰি আহিছোঁ। পাৰিবাৰিক কণ্ডলৰ কাৰণে হৈছে নেকি? এইবোৰ তেহেঁতৰ নিজৰ ব্যক্তিগত কিবা কাজিয়া লাগি থাকিব পাৰে, সেইটো আমি সঠিককৈ সিমান ক'ব নোৱাৰোঁ। মানুহগৰাকীৰ নাম হৈছে কৃষ্ণা বৰা। কিমান বয়সৰ হ'ব? প্ৰায় 20 বছৰমান হ'ব। মাতৃ ঘৰ ক'ত আছিলে? এই চিনেমা লুজিনি। ল'ৰাটো বৰ্তমান ঘৰত আছে। না আহিব ৰাতিপুৱা টাইমত আহি বিচাৰিলেহি। ল'ৰাটো সৰু ল'ৰাটোৰ নাম হেৰি মই পুতু বুলি মাতোঁ। আচল নামটো তাৰ। আপোনালোক আহি ইয়াত উপস্থিত হৈছে, কি সংকেত কিবা পাইছে নেকি? হয়, আমি 8:30-9 বজাত আমি এই খবৰটো পালোঁ। এই শোলমৰাৰ মালুপাম বুলি জেগা এডোখৰত মানে এগৰাকী মাতৃ আৰু তেওঁৰ পুত্ৰ নদীত জাপ দিছে বুলি খবৰ দিলে বুকদনিত। আমি তৎকালীনভাৱে তাৰ পৰা যোৰহাটৰ পৰা ইয়ালৈ ৰাওনা হ'লোঁ। তাৰপিছৰ পৰা আমি 9-9:30 বজাৰ পৰা আমি এতিয়ালৈকে ইয়াত অনুসন্ধান চলাই আছোঁ, কিন্তু এতিয়ালৈকে পোৱা নাই। এতিয়া বাৰিষাৰ বতৰ, বানপানীৰ এতিয়া সময়, পানী বহুত বাঢ়ি আছে আৰু পানীৰ কাৰেণ্টটো বহুত বেছি। গতিকে তথাপিতো আমি আমাৰখিনি যিখিনি কৰিব লাগে আমি চেষ্টা কৰি আছোঁ। এতিয়ালৈকে কিন্তু কোনো সন্ধান পোৱা নাই। চাওঁ, আমি আকৌ লাগি আছোঁ। হোটেল মালুপাম অঞ্চলৰ ভোগদৈ কাষৰীয়া আচলতে 8:30 বজাত আমি শুনা পালোঁ। লগে লগে শুনা পাই আমি অফিচৰ লগত যোগাযোগ কৰি SDF আৰু পুলিচ থানা, আমাৰ পুলিবৰ থানা সকলো বিষয়া SDF লাগি আছে। তৎপৰভাৱে তেখেতলোকে বিচাৰ খোচাৰ কৰি আছে। এতিয়ালৈকে উদ্ধাৰ হোৱা নাই। কিন্তু অতি পৰিতাপৰ কথা, অতি দুখৰ বিষয়ৰ কথা। আচলতে মাতৃ কোলাত যিহেতু এটা পুত্ৰ 2 বছৰীয়া সন্তান এটা গৈছে, আচলতে অতি দুখ পাইছোঁ। সেই পুত্ৰ কোলাত নাজানে, শিশু বালক, সেই শিশুৱে নাজানে। মাতৃয়ে যেতিয়া হয়তো গাঁওবাসী ৰাইজে আৰু লগত জনাইছে, স্থানীয় ৰাইজে, তেখেতৰ অন্তকণ্ডল ইতিমধ্যে হৈয়ে থাকে ঘৰত। নামটো কি আছিলে মহিলাগৰাকী? কৃষ্ণা বৰা। কিমান বছৰ বয়সৰ হ'ব চাগে? তাই বয়সটো এতিয়ালৈকেতো সৰু হৈ বুলি কৈছে, কিন্তু বয়সটো আমি ওলাব পৰা নাই। তদন্তত ওলাব বয়সটো কি হ'ব তেনেধৰণে, আৰু গোটেই সম্পূৰ্ণ তদন্তত ওলাই পৰি যাব আৰু তদন্ত কৰি আছে। পাৰিবাৰিক কণ্ডলৰ কাৰণে হৈছে? পাৰিবাৰিক কণ্ডলৰ কাৰণে হৈছে, সেইটো আমি জনাইছে। আৰু আগত তেনেকৈ মানে সমাজ মেল পাতি বা গাঁওবুঢ়া সকলো লগতে তেনেকুৱা বহুতবাৰ মিলাইছে, কিন্তু তেওঁলোকে এই লাষ্টত সিদ্ধান্তত যে তেওঁ মানসিক শাৰীৰিক আচলতে বেছি ভুগিলে হয়তো, আৰু তেনেকুৱা হ'ব নালাগে। আচলতে অতি পৰিতাপৰ, অতি দুখৰ কথা, কাৰণ বান ব্যস্ত সিফালে হৈয়ে আছে আৰু এনেকুৱা হৈছে। আচলতে আমি গাঁওবাসী হৈ দুখ পাইছোঁ, অত্যন্ত দুখ পাইছোঁ যে শিশু এটাক। মহিলাগৰাকী স্বামী ঘৰ ক'ত আছিলে? স্বামী মালুপাম। হয়, আৰু মহিলাগৰাকী মাতৃঘৰ মৰিয়নিত আছিলে। ঠিক আছে।